নমস্কাৰ বন্ধুসকল, আজি আমি এবিধ অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিম আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে হৰমোন। আমাৰ শৰীৰত কিছুমান হৰমোন গ্ৰন্থি থাকে আৰু এই হৰমোন গ্ৰন্থিসমূহৰ পৰা কিছুমান হৰমোন বা কেমিকেলছ অনবৰতে নিঃসৰণ হৈ থাকে আৰু এই হৰমোনবোৰে আমাৰ শৰীৰৰ যি শৰীৰ প্ৰক্ৰিয়া বা শৰীৰ কাৰ্য চলি থাকে সেই শৰীৰ কাৰ্যবোৰ আচলতে এই হৰমোনবোৰে নিয়ন্ত্ৰণ কৰি ৰাখে। গতিকে নিশ্চিতভাৱে এই হৰমোনবোৰ আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত অতি প্ৰভাৱশালী বা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মন কৰিবলগীয়া কথাটো হৈছে যে আমাৰ শৰীৰত থকা এই হৰমোনবোৰ বা আমাৰ হৰমোন গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা এই হৰমোনবোৰ এক নিৰ্দিষ্ট মাত্ৰাত থাকিব লাগে। যদিহে এই নিৰ্দিষ্ট মাত্ৰাতকৈ বেছি হয় তেতিয়া কিছুমান হৰমোনে আমাৰ শৰীৰত কুপ্ৰভাৱ পেলায় বা আমাৰ স্বাস্থ্য ৰক্ষাত কুপ্ৰভাৱ পেলায়, তেতিয়া আমাৰ কিছুমান ৰোগে দেখা দিয়ে। অৱশ্যে আজিকালি চিকিৎসা বিজ্ঞানীসকলে কৈছে যে আমি বেছিভাগ সময়তে আজিকালি ষ্ট্ৰেছ, টেনশ্যন বা এংজাইটি লৈ থাকোঁ, যাৰ বাবে আমাৰ শৰীৰত কিছুমান ক্ষতিকাৰক হৰমোনৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ ফলতে আমাৰ কিছুমান ৰোগে দেখা দিয়ে। বিশেষকৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ এনেধৰণৰ জীৱনশৈলীজনিত ৰোগবোৰৰ মূল কাৰণবিধেই হৈছে আচলতে আমাৰ মনত থকা এই ষ্ট্ৰেছ, টেনশ্যন বা মানসিক অস্থিৰতা। কিন্তু ইয়াৰ বিপৰীতে আমাৰ এই হৰমোন গ্ৰন্থিসমূহৰ পৰা কিছুমান হেপী হৰমোনো ছিক্ৰেশ্যন হয় আৰু যদিহে আমাৰ এই হেপী হৰমোনবোৰৰ পৰিমাণ আমাৰ শৰীৰত বৃদ্ধি কৰি ল'ব পাৰোঁ তেতিয়া নিশ্চিতভাৱে আমি আমাৰ স্বাস্থ্য ৰক্ষাত আমি ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ বা আমি আমাৰ স্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰোঁ। গতিকে আজি আমি কথা পাতিম যে আমাৰ শৰীৰত থকা এই হেপী হৰমোনবোৰ, বিশেষকৈ 4বিধ হেপী হৰমোন যেনে চেৰ'টনিন, এণ্ডৰফিন, অক্সিটচিন, ডোপামিন, এই 4বিধ হৰমোন বা 4বিধ হেপী হৰমোনৰ পৰিমাণ আমাৰ শৰীৰত আমি কিদৰে বৃদ্ধি কৰিম, গতিকে এই বিষয়ে আজি আমি কথা পাতিম। অৱশ্যে 4বিধ হেপী হৰমোন আমাৰ শৰীৰত বৃদ্ধি কৰিবলৈ হ'লে 4বিধ হৰমোনৰ পৰিমাণৰ বৃদ্ধি কৰাৰ বাবে বেলেগ বেলেগ আমাৰ আচলতে টিপছ থাকে আৰু এই বেলেগ বেলেগ 4টা টিপছ আমি আজি কথা পাতিম, কেনেকৈনো আমি এই হেপী হৰমোন 4বিধ আমাৰ শৰীৰত বৃদ্ধি কৰিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টি আপোনালোকে নিশ্চয় শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন, এতিয়া আমি আমাৰ শৰীৰত থকা এই হেপী হৰমোন 4বিধৰ পৰিমাণ আমাৰ শৰীৰত কিদৰে বৃদ্ধি কৰি আমাৰ মনটো আনন্দিত কৰি বা হেপী কৰি ৰাখিব পাৰোঁ আৰু আমি আমাৰ সুস্বাস্থ্য ৰক্ষাত সহায় কৰিব পাৰোঁ সেই বিষয়ে কথা পাতোঁ আহক। 1 নম্বৰ হেপী হৰমোনবিধৰ নাম হৈছে চেৰ'টনিন। গতিকে চেৰ'টনিন যদিহে আমাৰ শৰীৰত বৃদ্ধি কৰিব পাৰোঁ বা চেৰ'টনিন ছিক্ৰেশ্যনৰ পৰিমাণ আমাৰ শৰীৰত বৃদ্ধি পায় তেতিয়া আমাৰ মনটো আনন্দিত হৈ পৰে আৰু মনটো আনন্দিত হৈ থকা মানে আমি আমাৰ সুস্বাস্থ্যত আমি সহায় কৰিব পাৰোঁ, আমি আমাৰ স্বাস্থ্য ৰক্ষা অতি সহজে আমি ৰক্ষা কৰিব পাৰোঁ। গতিকে আমি চেৰ'টনিন বৃদ্ধি কৰাৰ উপায়টো হৈছে আমি ৰাতিপুৱা সোনকালে বিচনাৰ পৰা উঠি সূৰ্যৰ প্ৰথম ৰ'দখিনিত আমি খোজকাঢ়িব লাগে বা অন্ততঃ আধা ঘণ্টাৰ বাবে আমাৰ শৰীৰত সূৰ্যৰ প্ৰথম ৰ'দভাগ আমাৰ গাত পেলাব লাগে। তেতিয়া আমাৰ শৰীৰত এই চেৰ'টনিন ছিক্ৰেশ্যনৰ পৰিমাণ বৃদ্ধি পায় আৰু চেৰ'টনিন ছিক্ৰেশ্যনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে আমাৰ মনটো আনন্দিত বা প্ৰফুল্লিত হৈ পৰে আৰু আমাৰ মনৰ পৰা ষ্ট্ৰেছ, টেনশ্যন, এংজাইটি বা মানসিক অস্থিৰতা অতি সহজে দূৰ হয়। তেতিয়া আমাৰ মনৰ পৰা টেনশ্যন যেতিয়া দূৰ হয় তেতিয়া আমাৰ টেনশ্যনে সৃষ্টি কৰিব পৰা যিবোৰ ৰোগ সেইবোৰ নিশ্চয় আমাৰ নহয়। আৰু 2 নম্বৰ হেপী হৰমোনবিধৰ নাম হৈছে এণ্ডৰফিন। এতিয়া এণ্ডৰফিন আমি আমাৰ শৰীৰত কিদৰে বৃদ্ধি কৰিব পাৰোঁ সেই উপায়টো হৈছে আমি আচলতে নিয়মিতভাৱে ৰাতিপুৱা এক্সাৰচাইজ কৰিব লাগে। অৱশ্যে এনে এক্সাৰচাইজ আমি জিমলৈ গৈ বা ব্যায়ামগাৰলৈ গৈ নকৰিলেও হয়, আমি আমাৰ নিজৰ ঘৰতে বা নিজৰ চোতালত আমি যদি নিয়মিতভাৱে কিছুমান এক্সাৰচাইজ কৰোঁ, যেনে আমাৰ ৰুটিন এক্সাৰচাইজ কিছুমান, সেই এক্সাৰচাইজ কৰিলেও অন্ততঃ আধা ঘণ্টাৰ বাবে তেতিয়া আমাৰ শৰীৰত এই এণ্ডৰফিনৰ পৰিমাণটো বৃদ্ধি পায়। তেতিয়াও আমাৰ মনটো আনন্দিত হৈ থাকে আৰু আমাৰ মনৰ পৰা ষ্ট্ৰেছ, টেনশ্যন এনেধৰণৰ এই নেতিবাচক প্ৰভাৱবোৰ অতি সোনকালে দূৰ হৈ যায়। আমাৰ শৰীৰৰ 3য়বিধ হেপী হৰমোনৰ নাম হৈছে অক্সিটচিন। অক্সিটচিন যেতিয়া আমাৰ শৰীৰত বৃদ্ধি পাই থাকে বা অক্সিটচিনৰ পৰিমাণ অন্ততঃ সঠিক হৈ থাকে তেতিয়া আমাৰ মনটো আনন্দিত বা প্ৰফুল্লিত হৈ থাকে। তেতিয়া আৰু আমাৰ মনৰ পৰা ষ্ট্ৰেছ, টেনশ্যন যদি আমাৰ মনত থাকেও তেতিয়া সেইবোৰ অতি সহজে দূৰ হৈ যায়। তেতিয়া আমাৰ মনটো আনন্দিত হৈ থাকিব, তেতিয়া নিশ্চিতভাৱে আমাৰ
সুস্বাস্থ্যত সহায় হয়। এতিয়া কথাটো হৈছে যে আমাৰ শৰীৰত এই অক্সিটোচিনৰ পৰিমাণ কিদৰে বৃদ্ধি কৰিব পাৰি। দিনটোৰ অন্ততঃ 1 ঘণ্টা সময় আমি আমাৰ পৰিয়ালৰ লোকৰ লগত বা পৰিয়ালৰ সদস্যসকলৰ লগত বা পৰিয়ালৰ যিসকল আপোন মানুহ সেই আপোন মানুহৰ লগত অন্ততঃ 1 ঘণ্টা সময় কটাব লাগে। মনৰ ভাৱ আদান প্ৰদান কৰিব লাগে। তেতিয়া আমাৰ শৰীৰত এই অক্সিটোচিন নামৰ হেপী হৰম'নবিধৰ পৰিমাণ বৃদ্ধি পায় আৰু অক্সিটোচিনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে আমাৰ মনটো প্ৰফুল্লিত হৈ পৰে বা আনন্দিত হৈ পৰে। তেতিয়া আমি আমাৰ সুস্বাস্থ্যত আমি সহায় হয় বা আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ, যিহেতু আমাৰ মনৰ পৰা ষ্ট্ৰেছ টেনশ্যন অতি সহজে দূৰ হৈ যায়। আমাৰ শৰীৰৰ চতুৰ্থবিধ এই হেপী হৰম'নবিধৰ নাম হৈছে ডোপামিন। ডোপামিনৰ পৰিমাণ যদি আমাৰ শৰীৰত বৃদ্ধি পায় বা ডোপামিনৰ ছিক্ৰেশ্যনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াও আমি আমাৰ মনটো আনন্দিত কৰি ৰাখিব পাৰোঁ আৰু মনটো আনন্দিত হৈ থাকিলে আমি আমাৰ সুস্বাস্থ্য ৰক্ষাত আমি নিশ্চিতভাৱে আমি আগবাঢ়িব পাৰোঁ বা আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ। এতিয়া কথাটো হৈছে ডোপামিনৰ পৰিমাণ আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ। আমি দিনটোৰ ভিতৰত এক নিৰ্দিষ্ট কাম বাছি ল'ব লাগে আৰু সেই কামটো সম্পূৰ্ণকৈ কৰি আমি নিজকে আত্মসন্তুষ্টি লাভ কৰিব পাৰিব লাগে। যেনে আমি দিনটোৰ ভিতৰত যদি এটা গল্প আমি পঢ়িব পাৰোঁ আৰু গল্পটো যদি পঢ়ি আমি নিজকে আমি আনন্দিত হৈ ল'ব পাৰোঁ, তেতিয়াও আমি আমাৰ শৰীৰত এই ডোপামিনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰোঁ। বা মোৰ কথাকে কৈছোঁ, মই যদি দিনটোৰ ভিতৰত এটা ভাল ভিডিঅ' বনাই মই নিজকে আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ, তেতিয়াও মোৰ শৰীৰত ডোপামিনৰ পৰিমাণ বৃদ্ধি পাব পাৰে আৰু ডোপামিনৰ পৰিমাণ বৃদ্ধি পোৱা মানে মোৰ মনটো আনন্দিত হৈ থাকিব আৰু মনটো আনন্দিত হৈ থকা মানে মোৰ ৰাতি ভালদৰে টোপনি আহিব, মনটো ভাল লাগিব, মনৰ পৰা টেনশ্যন দূৰ হ'ব। গতিকে তেতিয়া আমি সহজে আমি সুস্বাস্থ্য ৰক্ষা কৰিব পাৰিম। গতিকে বন্ধুসকল, আমাৰ শৰীৰত এই 4বিধ হেপী হৰম'নৰ পৰিমাণ কিদৰে আমি বৃদ্ধি কৰিব পাৰোঁ বা কি উপায় বৃদ্ধি কৰিব পাৰোঁ সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হোৱা বুলি ভাবিছে, আপোনালোকে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।